নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অলপ পলম হ'ল, কিন্তু যিহেতু মই কথা দিছোঁ ভিউৱাৰ্ছক, ছাবস্ক্ৰাইবাৰক, সেইকাৰণে কৰি আছোঁ। আজি অলপ পলম হ'ল, বেয়া নাপাব। জন্মাষ্টমী সম্পৰ্কে আলোচনা কৰিম। হয়তো আপোনালোকে ক'ব পাৰে জন্মাষ্টমী গ'লগৈ, কিন্তু জন্মাষ্টমীত কি হ'ল সেইটো বহুতে হয়তো নাজানে। এই কথাটো জনা দৰকাৰ, তাৰ কাৰণে ভিডিঅ'। আৰু বিশেষকৈ যোনটো সময়ত গোটেই ভাৰতবৰ্ষত, বিশেষকৈ অসমত মুছলমান বিৰোধী এটা প্ৰপাগাণ্ডা, এণ্টি মিয়া খেদা, এই যে কাৰবাৰটো হৈ আছে, সেই সময়ত এটা হেৰি আছিল, চবৰে এটা আতংক আছিলে যে এইবাৰ জন্মাষ্টমীত বাংলাদেশত কি হ'ব, বাংলাদেশত কি কি ঘটনা দুৰ্ঘটনা হৈছে জন্মাষ্টমীৰ দিনাখন, সেইটো জানিবলৈ হ'লে ভিডিঅ'ৰ শেষলৈকে চাওঁ। বৰ দীঘলীয়া নহ'ব, ছুটি হ'ব। ভিডিঅ' শ্বেয়াৰ কৰিবলৈ, লাইক কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ আপোনালোকে কিন্তু নাপাহৰিব। জন্মাষ্টমী চাব, জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ যোনটো জন্ম, সেইটোতো আপোনালোকে মহাভাৰতত দেখিছে, চিৰিয়েলত দেখিছে বা ফিল্মতো দেখিছে। তো সেইটো কি ধৰণৰ পৰিস্থিতিত জন্ম হ'ল, কি হ'ল নহ'ল, সেইটো মই ব্যাখ্যালৈ নাযাওঁ। কিন্তু এই অমৃতকালত কি হৈছে জানেনে? আমি সৰু থাকোঁতে, এতিয়াতো ধৰি লওক অলপ বয়স হ'ল বাৰু, বা আমাৰ স্কুল কলেজ লাইফতো যোনটো দেখা নাছিলোঁ, এতিয়া এই অমৃতকালত এই বস্তুবিলাক দেখা গৈছে। কাৰণ সেই সময়তো নাৰী, অৰ্থাৎ শ্ৰীকৃষ্ণৰ মা, মানে জীৱনৰ মানে ৰিস্ক লৈ মানে তেওঁৰ মানে জন্ম দিয়াটো, কাৰণ ইয়াৰ আগত আপোনালোকে গম পায় কেইবাটা সন্তানক যে হত্যা কৰা হৈছিলে, খালি শ্ৰীকৃষ্ণক হত্যা কৰিব নোৱাৰিলে, কিন্তু তাত যে কিমান পেইন তেওঁৰ মাকক ল'ব লগা হৈছিলে, সেই কথাটো আপোনালোকে জানে। কিন্তু এতিয়াও কিন্তু বেলেগ ধৰণৰ এটা আৰ্টিফিচিয়েল পেইন, সেইটো সময়ত আছিলে এটা নেচাৰেল পেইন, যে মই মোৰ বাচ্চাটোক কেনেকৈ জন্ম দিম, আৰু সেই কংসক কেনেকৈ বধ কৰিব, আৰু পৃথিৱীক কেনেকৈ শান্ত কৰিব, সেইটোৱে আছিলে উদ্দেশ্য। এটা মহৎ উদ্দেশ্য লৈয়ে আচলতে কৃষ্ণৰ জন্ম, যিটো জন্মটো হোৱাটো খুব জৰুৰী আছিলে। আৰু নহ'লে এই কংসৰ লীলা কিন্তু এতিয়া শেষ নহ'লে হয়। এতিয়া অৱশ্যে বহুত মামা আছে, কংসৰ ৰূপতে মামাবিলাক আছে। শ্ৰীকৃষ্ণৰ নিচিনা মিঠা মিঠা কয় কথা বতৰা, কিন্তু ভিতৰে ভিতৰে আকৌ কংসৰ কাম কৰি আছে। ইংগিত নিশ্চয় গম পাইছে, কাৰণ মই জনামতে আমাৰ ভিউৱাৰ্ছ, ছাবস্ক্ৰাইবাৰবিলাক যথেষ্ট সচেতন মানুহ। আৰু অসমৰ সচেতন ৰাইজবিলাকে মই দেখিছোঁ, এইটো আমাৰ ডেকা ল'ৰাই হওক, আমাৰ ছোৱালীয়ে হওক, বা মিডিল এজ মানুহেই হওক, যি হওক, এইবিলাক সচেতন সজাগ। তেওঁলোকে বেছিকৈ আমাৰ এই চেনেল ছাবস্ক্ৰাইব কৰি আছে। তেওঁলোকৰ কমেণ্টছতে আমি গম পাওঁ। হয়, কেতিয়াবা গদিমৰ মিডিয়া দুই এটাতে কমেণ্টছ দিয়ক, সেইটোত লৈ আমি ইমান হেৰি নহয়। এতিয়া চাব, এতিয়া মানে এটা কম্পিটিশ্যন গোটেই ভাৰতবৰ্ষত অমৃতকালত, যে জন্মাষ্টমীৰ দিনাখনেই কিন্তু বাচ্চাটোৰ জন্ম দিব লাগিব। কিন্তু ল'ৰা হ'ব না ছোৱালী হ'ব, তো একচুৱেলি যোনটো আমাৰ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে বা মেডিকেল এথিক্স আছে, সেইমতে কিন্তু আপুনি আগতীয়াকৈ সেইটো টেষ্ট কৰিব নোৱাৰে। সেইটো মানে ইলিগেল হয় যে আপোনাৰ গৰ্ভত ল'ৰা আছে না ছোৱালী আছে, সেইটো আইডেণ্টিফিকেশ্যন কৰাটো, জেণ্ডাৰ। কিন্তু তাৰ পিছতো মানে সেইটো কৰে, আৰু কোনো উপায় নাই। তো দেখা গৈছে যে ঠিক সেইদিনাখনে, যিদিনাখন জন্মাষ্টমী নহয়, আপোনালোকে খবৰ লওক ভাৰতবৰ্ষৰ বিভিন্ন মেডিকেল কলেজ, হস্পিটেল, নাৰ্ছিং হোমত যে কিমানটা মানে চিজাৰ হৈছে, কিমানটা ফ'ৰ্চেপ ডেলিভাৰী হৈছে। তাৰমানে চবৰে এটাই টাৰ্গেট, ছিংগল এজেণ্ডা, না মোৰ সন্তান মানে হেৰি দিনাখনেই জন্ম হ'ব লাগিব। এনে সময়ত আপোনাৰ এটা জেনেৰেল চইচ হ'ল যে ল'ৰা হ'ব লাগে, এটা অদ্ভুত। আকৌ কিন্তু পিছত মানে মা বাপেকক লাত মৰাৰ কামটো কিন্তু ছোৱালীতকৈ ল'ৰাই বেছি কৰে। কাৰণ ছোৱালীয়ে চাব, বিয়া হোৱাৰ পিছতো যেতিয়া দেখিব যে আপুনি অলপ কষ্টত আছে নহয়, লাগিলে নিজৰ স্বামী জেপৰ পৰা দুটা পইচা মাৰি হওক আপোনাক অলপ সহায় কৰিব। শেষ মুহূৰ্তলৈকে আপোনাৰ লগত কিন্তু এটা সম্পৰ্ক থাকিব। মই সাধাৰণতে ল'ৰাবিলাকক বেয়া কোৱা নাই, কিন্তু তেনেকুৱা ঢেৰ ল'ৰা আছে আজিৰ দিনত যিসকলে মাক বাপেকক নাচায়। কিন্তু তথাপিও এটা অদ্ভুত মানে মানসিকতা মই দেখিছোঁ, যে আপোনাৰ হেৰি কৰিব, মানে
ল'ৰা লাগে আচ্ছা ল'ৰা লাগে তো ল'ৰাটো ধুনীয়া হ'ব লাগিব, বগা হ'ব লাগিব। আৰু জমনি হ'ল যদি আপোনাৰ জন্মাষ্টমীৰ দিনাখন জন্মায় আৰু যদি কিবা কাৰণত খুদা নাখাস্তা যদি ল'ৰাটো আপোনাৰ ক'লা ক'লা মানে তাৰ ৰং যদি ক'লা হয়, সেইটো কিন্তু জাতত উঠি গ'ল পটাপট, মানে তেতিয়াতো একদম ডাইৰেক্ট কৃষ্ণ আহি গৈছে আৰু মোৰ ঘৰত তেনেকুৱা। এনে কিন্তু চবেই মানে ল'ৰা বিচাৰিব মানে একদম বগা হ'ব, ধুনীয়া হ'ব, কিন্তু সেইদিনাখন লাগিলে ক'লা হওক, কোনো প্ৰব্লেম নাই। এই অদ্ভুত মানে আমি ফ্লাষ্ট্ৰেশ্যনত ভুগি আছোঁ। আৰু ইয়াৰ কাৰণে কি হৈছে, নীৰৱে আমাৰ ভাৰতবৰ্ষৰ মহিলাৰ কিন্তু সেই কষ্টটো, এই পেইন বহন কৰিব লগা হৈছে, কিন্তু তেওঁলোকে কোনো একো ক'বই পৰা নাই। যদিও আমাৰ নাৰী সশস্ত্ৰীকৰণ 33% ৰিজাৰ্ভেশ্যন বহুত কিবা কিবি হৈ আছে। তো মই মূলতঃ ভগৱান শ্ৰীকৃষ্ণৰ এটা বস্তু খুব মানুহ, মই যে আজি ইউটিউবতো যে এই কথা বতৰাবিলাক পাতি আছোঁ, আপোনালোকে দেখিছে, আপোনালোকে জানে ইতিমধ্যে যে মোৰ কোনো কামাই হোৱা নাই। আৰু কামাই হ'বলৈ হ'লে যি কৰিব লাগে মই কিন্তু কৰিলে ৰাতি মানে মাহতে লাখ টকা, 1.5 লাখ টকা, 2 লাখ টকা আৰামত কামাব পাৰোঁ, কোনো ডাঙৰ কথা নহয়। কিন্তু মই তেনেকুৱা বিধৰ মানুহো নহয়, আৰু তেনেকুৱা বিধৰ মই ভিডিঅ' কোনো ধৰণৰ মোৰ ৰুচি নাই। তো শ্ৰীকৃষ্ণই কৈছে যে কৰ্ম কৰা, ফলৰ আশা নকৰিবা। হয়, ঠিক একজেক্টলি মই কিন্তু ফলৰ আশা নকৰোঁ। ফল মানে এতিয়া আজিৰ যুগত কি, ফল মানে পইচা। বহুতে ক'বলৈ শুনিছোঁ যে ফেচবুকতো দিয়ে কোনোবাই, নাই মানে পইচাটোৱে মেইন কথা। মোৰ কথাটো হ'ল যে পইচাটো মেইন কথা নহয়। আপুনি জীয়াই থকাৰ লাগে পইচা এটা লাগে, সেইটো বেলেগ কথা, কিন্তু পইচা যে মেইন কথা নহয়, সেইটো আমি COVID-1 আৰু COVID ৱেভ যোনটো ছেকেণ্ড আহিলে, যাৰ ওপৰত মোৰ প্ৰতিদিন কাকতো, দৈনিক অসমৰ কাকতো মোৰ প্ৰবন্ধ আছে। বহুতৰ অলপ সন্দেহ আছে যে মানুহটো অকল খালি ইউটিউবতে কথা পাতে নেকি। না, মোৰ জীৱনৰ বহু প্ৰবন্ধ ওলাইছে, সৰহভাগ প্ৰতিদিনত ওলাইছে, বেলেগ বেলেগ পেপাৰত ওলাইছে। কিন্তু এতিয়া যিহেতু একদম খুব মানে ৰেষ্ট্ৰিকশ্যন চৰকাৰৰ, পেপাৰৰ মালিকবিলাকতো বিপাঙত পৰিছে। মই আৰু তেওঁলোকক আমনি কৰিবলৈ খোজা নাই, মই কম লিখোঁ। আৰু ওপৰঞ্চি মোৰ চকুৰো অলপ সমস্যা আছে, গ্ল'কমাৰ সমস্যা আছে, কাৰণ ইমান মেহনত কৰি লিখিম, তাৰপিছত যদি আকৌ এডিট কৰি দিয়ে, লিখাখন ড্ৰপ কৰি দিয়ে, সেইটো মোৰ বৰদাস্ত নহ'ব। সেইকাৰণে মই ইউটিউবত কথা পাতোঁ। বহুতৰ সন্দেহ আছে যে মানুহজন ক'লা চশমাটো কিয় লগাইছে। মই কিন্তু চাউথ ইণ্ডিয়াৰ হিৰো ৰজনীকান্ত নহয় দেই, যে ক'লা চশমা লগাই ফাইটিং কৰিব, মানে ভিলেনক ঘুচিয়াব আৰু ক'লা চশমা ওপৰত দলিয়াই দিব, আৰু ঘুচিটো শেষ হ'ল লগে লগে আহি হাতত পাব, আকৌ ক'লা চশমা পিন্ধিব, মানে আপোনাৰ লাত মাৰিব ভিলেনক, তেনেকুৱা নহয়। মোৰ সেইটো ডক্টৰৰ এডভাইচ মতে মই কৰিছোঁ। তো গতিকে আপোনালোকে বেয়া পালেও উপায় নাই, মই কৰিছোঁ। হয়, আপোনালোকে যেতিয়া মোক মেল মিটিং ছেমিনাৰত মাতিব, তেতিয়া চাব যে মই নৰ্মেল মানে বাইফোকেল চশমা পিন্ধিহে তাত যাওঁ, তাত ক'লা চশমা নাথাকে। এইটো ডক্টৰৰ এডভাইচ মতেহে মই কৰি আছোঁ, বেলেগ আৰু কোনো ফেশ্বন নহয়, মোৰ হাতত কোনো অপশ্যন নাই। তো ইণ্ডিয়াৰ হ'লগৈ এয়া হ'লগৈ অৱস্থা। আৰু স্বামী বিবেকানন্দৰ এটা কথা আছিলে যে জীৱক যিজনে নেকি সেৱা কৰিছে, তেখেতে আচলতে ভগৱানক সেৱা জনাইছে। মই এই মানুহৰ এই সেৱা, এইটো এটা মই সেৱা, এইটো মানে কৈছে অলপ দিন আগতে, মানে একজন ডাঙৰ অসমৰ ডাঙৰ মানে তেওঁ উকিল, তেখেতে কৈছে না, মানে আপুনি যোনটো ছাৰ্ভিচ দি আছে সেইটো আজিৰ দিনত কম নহয়, এনেকৈ নিস্বাৰ্থভাৱে কোনো নিদিয়ে। সেৱা ছাৰ্ভিচ দি আছে, মই সেইটো দি আছোঁ, মই দি থাকিম, মই কাকো এই চব কেয়াৰ নকৰোঁ। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, যিটো সময়ত আমাৰ ইয়াত অসম বা ভাৰতবৰ্ষত মানে মিয়া বিৰোধী, মুছলমান, এণ্টি মুছলমান চলি আছে, এইটো আপোনালোকে চিন্তা কৰকচোন, অসমৰ কোনো ইউটিউবাৰ, কোনো টিভি চেনেলৰ টক শ্ব'ত এই কথা বতৰাবিলাক কৈছেনে নাই? আপোনালোকে কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে আপোনালোকে কমেণ্টছ কৰিব। বাংলাদেশত যিজন মানে আৰ্মি চিফ, মেইন মানে একদম টপ বছ আৰু, ঠিক আছে, তেওঁ ৱাকাৰুজ্জামান ডাঙৰীয়া, তেওঁ কি কৈছে সেইটো জানেনে? আৰু এইফালে আমাৰ এই যে গৰিয়ামৰীয়া খিলঞ্জী জিজিয়া মুছলমানৰ যে অভিভাৱক ৰেকিবুৰজামান, তেখেতে কি কৈছে এইটোৰ ওপৰত মই অলৰেডি ভিডিঅ' কৰিছোঁ, আপোনালোকে চাব দেই। ৰেকিবুৰজামান যিটো সময়ত শিৱসাগৰৰ চিভিল ছ'চাইটি মিটিং কৰিলে, তাৰ পৰিৱেশটো শান্ত কৰিলে,
উশৃংখল চলিয়াক শৃংখলাবদ্ধভাৱে থকাৰ কাৰণে তাক 1 মাহৰ কাৰণে বহাই দিলে, দেখিলে যে বস্তুটো ঠাণ্ডা হ'ল, তাৰ পিছদিনাখন এই আমাৰ সেইটোৰ ওপৰত গোটেই ভিডিঅ' আছে, আপোনালোকে চাব। তাৰ টাইটেলটো যদি মোৰ ভুল নহয় তেতিয়াহ'লে হয়তো ৰেকিবুল জামানৰ জবানক নেকাম কোনে লগাব, তেনেকুৱা কিবা এটা আছে। যদি চোৱা নাই চাব, গতিকে সেইটো লৈ মই ডিছকাছ নকৰোঁ। তো ওকাৰুজ্জামান ডাঙৰীয়া তেওঁলোকে মেইন আৰ্মি, তেখেতে আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী বা আৰ্মিৰ চিফ এনেকুৱা কথা ক'ব পাৰিবনে? এনেই যে এটা যে প্ৰবগণ্ডা হৈ থাকে যে নাই তাই একদম হিন্দুত কিবা বনাই দিছে, কাটি আছে, তেনেকুৱা নহয়। এইবাৰ জন্মাষ্টমীৰ দিনাখন তাত যি প্ৰচেশ্যন ওলাইছে, সেই প্ৰচেশ্যনৰ কিন্তু উদঘাটন তাৰ যি আৰ্মিৰ সেনাধ্যক্ষ জামান চাহাব তেখেতে কৰিছে। আৰু তাতকৈও ডাঙৰ কথা হ'ল জামান চাহাবে কৈছে যে শ্ৰীকৃষ্ণৰ বাণী যদি আমি মানি লওঁ, যদি আমি গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহে আমাৰ ইয়াত ভাতৃত্ববোধটো থাকিব, তেতিয়া হিন্দু মুছলমান বুলি একো নাথাকিব। আৰু তেখেতে এইটো উল্লেখ কৰিছে 19 আৰু 20 শতাব্দীত ঢাকা চহৰত একদম বহুত জাক জমকতাৰে কিন্তু জন্মাষ্টমী পালন হৈছে। কিন্তু মাজত ধৰি লওক মৌলবাদী শক্তিবিলাক যেতিয়া মূৰ দাঙি উঠিছে, তেতিয়া এইবিলাক হ'ব পৰা নাই। কিন্তু আজি বাংলাদেশৰ সেইটো লৈ কেলে অসমৰ কোনো টিভিত টক শ্ব'ত কেলে নাই, এই কথাবিলাক কিমান গুৰুত্বপূৰ্ণ কথা। বাংলাদেশৰ লগত লাগি আছেতো অসমখন, যিটো সময়ত মিয়া খেদা ৰাজনীতি হৈ আছে, সেইটো সময়ত কোনো টিভি চেনেলৰ কোনো ইউটিউবাৰৰ এই সৎ সাহসটো কিয় নাই যে বাংলাদেশত এই মুহূৰ্তত কি হৈ আছে, তাৰ সেনাধ্যক্ষজনে তাৰ হিন্দুবিলাকক কৈছে আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোক নিৰাপদ, কোনো ধৰণৰ অসুবিধা হ'লে আমাক জনাব, আমি আপোনালোকৰ সুৰক্ষাৰ গেৰেণ্টি দি আছোঁ, আমি সুৰক্ষাৰ গেৰেণ্টি দি আছোঁ। সেইটোতো আমি কল্পনাই কৰিব নোৱাৰোঁ। গতিকে এইবাৰৰ যোনটো আপোনাৰ বাংলাদেশৰ যি জন্মাষ্টমী পালন হ'ল, এই জন্মাষ্টমীত কিন্তু এই কথাবিলাক, এই যে বাৰ্তা, এই যে যোনটো তেওঁ ডাইৰেক্ট ফিল্ডত গৈ, এনেকুৱা নহয় মন কি বাত নহয়, ক'ৰবাত ষ্টুডিঅ'ত গৈ একদম ডাইৰেক্ট ফিল্ডত। আপুনি কল্পনা কৰকচোন বাৰু, ভাৰতবৰ্ষৰ কোনো আৰ্মি সেনাধ্যক্ষ যদি এনেকৈ কথা পাতে, কালি তাৰ চাকৰি গুচি যাব। তো গতিকে আপুনি যদি সঁচাকৈ জন্মাষ্টমী পালন কৰিছে, যদি শ্ৰীকৃষ্ণক ভক্তি কৰিছে, তেতিয়াহ'লে শ্ৰীকৃষ্ণৰ যি বাণী সেইটো কিন্তু আপুনি মানিব লাগিব। মাজত মই কিছু অদ্ভুত বস্তু দেখি আছোঁ। যেতিয়া মই ই ৰিক্সাত যাওঁ, মোৰ কিন্তু বাহন চাহন নাই দেই, মই আগতে কৈছোঁ আপোনালোকে। বহুতে ভাবি থাকে যে মোৰ কোনো বাহন নাই, মোৰ কোনো বাহন চাহন নাই। মই দেখিছোঁ যে আপোনাৰ মহিলাবিলাক বিশেষকৈ কোচাত কিবা এটা লৈ আছে। মই ভাবিছোঁ ক'ৰবাত নামঘৰ চামঘৰ যাব, কিবা ফল চল লৈছে চাগে। তাৰপিছত দেখা গ'ল যে এইটো কি, নমাৰ সময়ত দেখিলোঁ খুব সযত্নেৰে নমাই আছে, এইটো গোপালা, কৃষ্ণৰ এইটো। আৰু কি যে আৰম্ভ হৈছে নহয় অসমত, কিন্তু এই কাৰবাৰটো নাছিলে। তো গতিকে এনেকৈ প্ৰতিজন ঘৰত এই আপোনাৰ এই ধৰণৰ পূজা অৰ্চনা, যোনটো আৰ্টিফিচিয়েল কিছু বস্তু দেখুওৱা হৈছে, এইটোৰ যোগেদি কিন্তু একচুৱেলি শ্ৰীকৃষ্ণৰ আপোনালোকে কোনো ধৰণৰ ভক্তি প্ৰদৰ্শন কৰা নাই। আৰু শ্ৰীকৃষ্ণৰ যি বাণী তাকো উলংঘন কৰিছে। যদি শ্ৰীকৃষ্ণৰ বাণী জানিবলৈ আছে, আৰু এইবাৰ বাংলাদেশত কি হ'ল সেই বস্তুটো আপোনালোকে লাগিলে গুগলত গৈ চেক কৰি লওক, মই আজি যিখিনি কথা ক'লোঁ। আৰু অহা সময়ছোৱাত মই আশা কৰিম যে অসমৰ যি ইলেক্ট্ৰনিক্স মিডিয়া আছে, ইউটিউবাৰ আছে, এই যে হিন্দু মুছলমানৰ যে মিয়া খেদা, মুছলমান খেদা বিদ্বেষী যে কাৰবাৰটো হৈ আছে, তাৰ এগেইনষ্টত তেওঁলোকৰ এটা ভূমিকা ল'ব লাগিব। যদি ভূমিকা নলয়, তেতিয়াহ'লে কিন্তু অহা যি প্ৰজন্ম, সেই প্ৰজন্ম কিন্তু আমাৰ ইলেক্ট্ৰনিক্স মিডিয়াই বা প্ৰিণ্ট মিডিয়াক কিন্তু কেতিয়াও মাফ নকৰে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' আশা কৰিম নিশ্চয় ভাল লাগিছে চাগে, কাৰণ মই আপোনালোকক কিছু নতুন ইনফৰ্মেশ্যন দিলোঁ। শ্বেয়াৰ কৰিব, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।